ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত মানুহে যদি উপবাসে আৰু উজাগৰে থাকি মহাদেৱৰ ব্ৰত পালন কৰে তেনেহ'লে সেই ব্ৰতী লোকসকলক মহাদেৱে ভোগ আৰু মুক্তি প্ৰদান কৰে বুলি শিৱপুৰাণত কোৱা হৈছে। বন্ধু বান্ধৱীসকল, বহুলোকে ভাবে যে শিৱৰাত্ৰি মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ বাৰ্ষিকীৰ দিন বুলি, কিন্তু কিছুমান জ্ঞানী লোকৰ মতে শিৱৰাত্ৰিৰ দিনাখনেই বোলে মহাদেৱে কালকূট নামৰ বিষ সেৱন কৰিছিল। সেই বিষ সাগৰ মন্থনৰ সময়ত সমুদ্ৰৰ পৰা ওলাইছিল। কিন্তু শিৱপুৰাণত এজন চিকাৰীৰ লগত সংলগ্ন থকা এক কাহিনীও বৰ্ণনা কৰা হৈছে। আজি মই আপোনালোকক মহাশিৱৰাত্ৰিৰ ব্ৰত কথাৰ কাহিনী এই ভিডিঅ'টোৰ মাধ্যমেৰে শুনাবলৈ গৈ আছোঁ। পূৰ্বত অৰ্বুদ দেশত নিষাদৰ এজন ৰজা আছিল। তেওঁৰ নাম আছিল সুন্দৰ, কিন্তু তেওঁ মহাপাপ কৰ্ম কৰা ৰজা আছিল। এদিনাখন সেই নিষাদ ৰাজ সুন্দৰে হাতত ধনুকাৰ লৈ বনৰ মাজলৈ মৃগয়া কৰিব গৈছিল। ভাগ্যক্ৰমে সেইদিনাখন ৰজাই বনৰ মাজত এটি পশুও লগ পোৱা নাছিল। ৰজাই হৰিণা নাইবা গাহৰি বিচাৰি বিচাৰি গভীৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিছিল। বহু সময় তেনেদৰে খোজ কাঢ়ি ফুৰাত নিষাদ ৰাজ সুন্দৰৰ বৰকৈ ভোক পিয়া লাগিছিল। পানী আৰু খাদ্য বিচাৰি বিচাৰি তেওঁ বৰ কষ্ট পাইছিল। কেতিয়া নিশা হ'ল গমেই নাপালে। নিশাৰ এন্ধাৰ হোৱাত ৰজাৰ মনত মহা চিন্তা হৈছিল। নিজৰ ৰাজধানীলৈ উভতি যোৱাৰ পথ বিচাৰি নোপোৱা হৈছিল। তেওঁ মহা নিৰুপায় হৈ পৰি পৰ্বতৰ ওপৰলৈ উঠি গৈছিল। তেওঁ কিছু দূৰ যোৱাৰ পাছত পৰ্বতৰ ওপৰত এটি সৰোবৰ আৰু সৰোবৰৰ পাৰত ফুলনি বাগিচা এখন দেখা পাইছিল। সৰোবৰৰ কাষতে এডাল বেল গছো দেখা পাইছিল। বেলৰ তলত এটি শিৱলিংগ আছিল। সেই শিৱলিংগত নিতৌ বেলপাত সৰি পৰে বাবে লিংগ আৰু চৌপাশে শুকান বেলপাতেৰে ভৰি পৰিছিল। ৰজাই তাতেই নিশা কটাবৰ বাবে স্থিৰ কৰি বেলৰ তল পৰিষ্কাৰ কৰিছিল। বহুদিন ধৰি সেই ঠাইলৈ কোনো মানুহ যোৱা নাছিল বাবে ঠাইখন বৰ অপৰিষ্কাৰ হৈ আছিল। নিশা সেই গছৰ গুৰিতেই থাকিব লাগিব বাবে ব্যাধ ৰাজ অৰ্থাৎ নিষাদ ৰাজে সুন্দৰে সৰোবৰৰ পৰা পানী আনি বেলৰ তলৰ ঠাইখিনি ধুই লৈছিল। তেনে কৰাত অজানিতে ব্যাধৰ তোনৰ পৰা কাঁড় এডাল বেলৰ গুৰিত পৰি গৈছিল। কাঁড়ডাল হাতেৰে তুলি লওঁতেই ৰজাই এটি সুন্দৰ শিৱলিংগ দেখা পাইছিল। তেওঁ সেই লিংগ স্পৰ্শ কৰিছিল। লিংগ থকাৰ কথা নজনাকৈয়ে ৰজাই বেলৰ গুৰিত পানী ঢলাত শিৱলিংগও ধোৱা গৈছিল। নিষাদ ৰাজ সুন্দৰে সেই শিৱলিংগৰ গুণাগুণৰ কথা একো জনা নাছিল। বনৰ মাজত সেই ঠাইত বিভিন্ন ধৰণৰ হিংস্ৰ জন্তু থাকিব পাৰে বুলি ৰজাই গোটেই নিশা উজাগৰে হাতত ধনুষৰ লৈ বহি আছিল। ৰাতিপুৱা ৰজাই নিজ ভৱনলৈ গমন কৰিছিল। ব্যাধৰাজ সুন্দৰৰ আয়ুস শেষ হোৱাত সোমদূতে তেওঁক বান্ধি ধৰি যমপুৰীলৈ নিব খোজা সময়ত শিৱৰ দূতে গৈ সোমদূতৰ লগত কাজিয়া কৰি সুন্দৰক সোমদূতৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল। শিৱৰ দূতে নিষাদ ৰাজ সুন্দৰৰ সৈতে তেওঁৰ লগত থকা কুকুৰটোকো শিৱৰ পুৰীলৈ নিছিল। তেতিয়া শিৱই পাৰ্বতীক কৈছিল, হে দেৱী, নজনাকৈয়ে ব্যাধে মোৰ প্ৰতীক শিৱলিংগত পানীৰে ধুই স্পৰ্শ কৰিছিল। মই সেই ব্যাধৰ ওপৰত সন্তুষ্ট হৈ তাক মোৰ ভক্ত কৰিছিলোঁ। মোৰ লিংগ স্পৰ্শ কৰাৰ বাবে ব্যাধে জীৱিত কালত কৰা সৰ্ব পাপৰ পৰা মুক্তি লাভ কৰিছিল। যিকোনো লোকেই ফাগুন মাহৰ কৃষ্ণ ত্ৰয়োদশীৰ দিনা ব্ৰত পালন কৰি চতুৰ্দশীৰ দিনা ৰাতিপুৱা মহাদেৱক ব্ৰতীয়ে এনেদৰে যদি প্ৰাৰ্থনা কৰে, হে মহেশ, আজি চতুৰ্দশী নিশা উপবাসে থাকি ভক্তি ভাৱেৰে
উজাগৰে থাকি তোমাৰ পূজা জপ আৰু হোম আদি ভক্তিভাৱে কৰিম আৰু বিধিমতে ব্ৰতৰ কথা পালন কৰিম। এই কৰ্মত মহাদেৱ তুমি মোক কৃপা কৰিবা। তুমি মোক তোমাৰ চৰণৰ দাস কৰি ল'বা। এইদৰে ভাবি যদি কোনো লোকে মহাদেৱক পূজা আৰাধনা কৰে তেতিয়া তেওঁ সকলোৰে প্ৰতি সন্তুষ্ট হয়। যিসকল লোকে ব্ৰত মানি শিৱলিংগৰ বিধি মানি পঞ্চগব্য আৰু পঞ্চামৃতৰ দ্বাৰা শিৱলিংগ স্নান কৰাই পুৰোহিতৰ মন্ত্ৰ গ্ৰহণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰ উচ্চাৰণ কৰি গন্ধাদিৰ দ্বাৰা বিধিমতে সেই লিংগক পূজা কৰে তেতিয়াও শিৱ বাবা সন্তুষ্ট হয়। তিল আৰু চাউল ব্ৰীহি ঘিউৰ চৰুত লৈ শিৱ পূজাৰ হোম কৰাৰ কথা গৰুড় পুৰাণত পোৱা যায়। হোমৰ পাছত পূৰ্ণাহুতি প্ৰদান কৰিব লাগে। নিশা ভাগত এটি এটিকৈ 4 প্ৰহৰত শিৱৰ পূজা কৰিব লাগে। পূজাৰ পাছত মূল মন্ত্ৰ জপ কৰি শিৱক প্ৰাৰ্থনা কৰি বিদায় দিব লাগে। হে শংকৰ, তোমাৰ কৃপাত নিৰ্বিঘ্নে তোমাৰ এই ব্ৰত সমাপ্তি কৰিলোঁ। হে হৰ, তুমিয়েই ত্ৰিভুৱনৰ ঈশ্বৰ। তুমি মোৰ সকলো অপৰাধ ক্ষমা কৰা। মই পূৰ্বৰ পৰা যি সামান্য পুণ্য অৰ্জন কৰিছোঁ সেইখিনি তোমাকেই অৰ্পণ কৰিলোঁ। তোমাৰ অনুগ্ৰহতেই মোৰ ব্ৰত সমাপ্ত হ'ল। মই তোমাৰ চৰণত শৰণ লৈছোঁ। হে প্ৰভু, তুমি মোৰ প্ৰতি সৰ্বক্ষণে প্ৰসন্ন থাকিবা। মই তোমাক ভক্তিভাৱে আহ্বান কৰিছিলোঁ আৰু তোমাৰ প্ৰতীক এই লিংগক ভক্তিভাৱে পূজা কৰিলোঁ। মই তোমাৰ এই লিংগ দৰ্শন কৰি পবিত্ৰ হ'লোঁ। হে প্ৰভু, তুমি মোক তোমাৰ চৰণৰ দাস কৰি লোৱা। এতিয়া মোৰ ব্ৰতৰ প্ৰাৰম্ভ হ'ল। এই লিংগ বিসৰ্জন দিয়াৰ সময় হ'ল। এতিয়া তুমি স্বস্থানে প্ৰস্থান কৰিব পাৰা। শিৱ পূজাৰ পাছত বিধিমতে লিংগ বিসৰ্জন দি ব্ৰাহ্মণক ভোজন কৰি দিব লাগে। ভোজনৰ পাছত দক্ষিণা প্ৰদান কৰিব লাগে। বস্ত্ৰ ছত্ৰ আদি সাধ্যানুসাৰে প্ৰদান কৰি এনেদৰে শিৱক প্ৰাৰ্থনা কৰিব লাগে। হে দেৱাদিদেৱ, হে ভূতেশু, হে পশুপতি, তুমি সকলোকে অনুগ্ৰহ কৰি থাকা। মই তোমাৰ বাবে অৰ্পণ কৰা সামগ্ৰী গ্ৰহণ কৰিবা। এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত অস্থায়ী শিৱলিংগ বিসৰ্জন কৰিব লাগে আৰু স্থায়ী শিৱলিংগত ভক্তিভাৱে প্ৰণাম কৰিব লাগে। এনেদৰেই 12 বছৰ শিৱৰ ব্ৰত পালন কৰা ব্ৰতীয়ে অন্তিমত শিৱৰ পাৰিষদ হ'ব পাৰে। জীৱিত কালত ব্ৰতীয়ে সম্পদ লাভ, ৰাজ্যাদি লাভ, যশস্যা লাভ কৰিব আৰু সুখ লাভো কৰিব পাৰে। এয়াই আছিল মহাশিৱৰাত্ৰিৰ ব্ৰত কথা। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি যদি ভিডিঅ'টো শুনি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন কথা আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।